মৰাণৰ সমীপৰ খোৱাং চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনা। নৈশ বাছে খুন্দিয়ে এজন বাইক আৰোহীক। আহত বাইক আৰোহীজন ট্ৰেফিক আৰক্ষী কনিষ্টবল চন্দ্ৰকমল আহোম। চন্দ্ৰকমল আহোমক চিকিৎসালয়ত ভৰ্তি। দুৰ্ঘটনাৰ পাছতেই নৈশ বাছখন পলায়ন কৰে যদিও মৰাণ আৰক্ষীয়ে বাছখন জব্দ কৰিবলৈ সক্ষম হয়। গুৱাহাটী অভিমুখী আছিল AS01 MC 0907 নম্বৰৰ তনুজ নামৰ নৈশ বাছখন। কি হৈছিলে মানে এই আপোনাৰ খোৱাং চাৰিআলি পাৰ হৈ যিটো চাৰিআলিটো মানে খোৱাং চাৰিআলি যে পাৰ হৈ এই দুটা ৰাস্তা ফাটি গৈছেতো। আমি এইপিনৰ পৰা অহাগৈ আমি এইপিনৰ পৰা আহি আছিলোঁ। ক'লৈ গৈছিলে আপোনালোকে? আমি মানে তিনিচুকীয়া গুৱাহাটী গাড়ীখন এইপিনৰ পৰা আহি থকা গাড়ীখন আৰু তেওঁ এইপিনৰ পৰা ৰং ছাইড আছিলে, তেওঁ আহিবলৈ আছিলে এইটো ছাইডে কিন্তু আহিলে এইটো ছাইডে। তাৰপৰা আমি আৰু গাড়ী অভাৰ বৰষুণ দি আছিলে, আমি তেওঁ ব্ৰেক মাৰিছোঁ কিন্তু তেখেতে মানে আগ ব্ৰেকটো মাৰিলে নেকি অকণমানটো মানে শ্লিপ খাই গৈছিলে। কি গাড়ী আছিলে সেইখন? গাড়ী নহয় সেইখন, এই কি আছিলে বা বাইক আছিলে। মানুহ কিবা হৈছিলে? নহয় আমাৰতো একো হোৱা নাই, পেচেঞ্জাৰ সেই মানে বাইকত থকাজন সেইজন অকণমান দুখ পাইছে আৰু সেই নাৰ্ছিং হোমত আছে। মন নাছিল। অঁ ঠিক আছে।